ক্লাছলৈ তোমালোকক সকলোকে স্বাগতম জনাইছো আজি আমি ডিসকাস কৰিম ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু সিস্টেম অফ চাৰ্জ মানে কেইবাটাও যদি চাৰ্জ পাৰ্টিকল থাকে দেখে কেইবাটাও চাৰ্জ পাৰ্টিকল থকা অৱস্থাত আমি যদি এটা পাৰ্টিকুলাৰ পইণ্টত ইলেক্ট্ৰিক পটেনশিয়াল চাওঁ হেতু কিমান হ'ব অলৰেডি ইলেক্ট্ৰিক ফিল্ডত তেনেকৈ আমি সিস্টেম অফ চাৰ্জৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ড ডিউ টু সিস্টেম অফ চাৰ্জ আমি উলিয়াইছিলো আজি আমি উলিয়াম ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু সিস্টেম অফ চাৰ্জেস ঠিক আছে গতিকে আমি টপিকলৈ যাওঁ এতিয়া ইলেক্ট্ৰিক পটেনশিয়াল আজি আমাৰ টপিকটো হৈছে ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু সিস্টেম অফ চাৰ্জেস due to system of charges electric potential due to system of charges গতিকে আমাৰ সবা এটো কেনেকুৱা ধৰণৰ সাপোজ আমি এটা কোঅৰ্ডিনেট সিস্টেম কনসিডাৰ কৰিছো আমি এটা কোঅৰ্ডিনেট সিস্টেমৰ এটো এটা পইণ্ট এটো পইণ্ট P ইয়াৰ পৰা এটো এটা চাৰ্জ Q1 চাৰ্জ কনসিডাৰ কৰিছো Q1 চাৰ্জ এটো R1 ডিসটেন্সত আছে এই Q1 চাৰ্জটো কাৰণে এইখিনিত ইলেক্ট্ৰিক পটেনশিয়াল পাব আকৌ ইয়াৰ এটা Q2 চাৰ্জ কনসিডাৰ কৰিছো R2 ডিসটেন্সত আছে এইফালে আমি এটো Q3 চাৰ্জ কনসিডাৰ কৰিছো R3 ডিসটেন্সত এইফালে এটো Q4 চাৰ্জ কনসিডাৰ কৰিছো R4 ডিসটেন্সত এইফালে এটো Qn চাৰ্জ কনসিডাৰ কৰিছো Rn ডিসটেন্সত এতিয়া এই গুটে চাৰ্জ পাৰ্টিকল খিনি ক্ষেত্ৰত যদি আমি চাও ইয়াৰ কাৰণে ইয়াৰ যেটো পটেনশিয়াল ইয়াৰ কাৰণে ইয়াৰ পটেনশিয়াল ইয়াৰ কাৰণে ইয়াৰ প্ৰত্যেকটো কাৰণে যেটো পটেনশিয়াল so this total potential at the point P is the sum of the individual potential এই গুটে চাৰ্জ খিনি কাৰণে এইখিনি পাৰ্টিকুলাৰ পইণ্টত P পইণ্টত total potential কিমান হ'ব গুটেখিনি চাৰ্জ পাৰ্টিকলৰ কাৰণে total যেটো potential it is the sum of the individual potential that means algebraic sum is the algebraic sum of individual potential at the point P due to the other charges it is the electric potential due to system of charges ঠিক আছে গতিকে আমি নোটটো লিখিছো এনেকৈ সোৱা let us consider এইটো কোৱেশ্চনটো কেনেকৈ আহিব এটো পর বেস কৰি কোৱেশ্চনটো কেনেকৈ হ'ব তোমালোকে কোৱেশ্চনটো এনেকৈ লিখি লব পাৰা ফাইন্ড দা ইলেক্ট্ৰিক পটেনশিয়াল কোৱেশ্চনটো লিখি লোৱা ইয়াৰ পর বেস কৰি কোৱেশ্চনটো কেনেকৈ আহিব ফাইন্ড দা ইলেক্ট্ৰিক পটেনশিয়াল at a point due to charges Q1 comma Q2 comma dot Qn situated at a distance R1 R2 dot Rn from the point P but from origin বুলি ক'ব পাৰা from the point P তেনেকৈ ক'ব পাৰা ঠিক আছে let us consider আমি এটা চাও let us consider a system of charges having charge Q1 Q2 Qn situated at a distance R1 R2 Rn from the point P then electric potential at P due to charge Q1 electric potential at P
due to charge Q1 is V1 equal to 1 by 4 pi epsilon naught Q1 by R1. Similarly, R1P, they code koisa electric field, electric potential at P because na R1P, they. Similarly, electric potential due to other charges V2 equal to 1 by 4 pi epsilon naught Q2 by R2P and Vn equal to 1 by 4 pi epsilon naught Qn by RNP. বুজি পাইছা? V1 এর কারণে এটো পালো, V2 কারণে এটো পালো আর Vn এর কারণে এটো পালো। সো টোটাল পটেনশিয়াল কি হ'ব লাগিব? সো টোটাল পটেনশিয়াল কিটা কি কৰিব লাগিব? প্লাস কৰিব। সো টোটাল পটেনশিয়াল at P is কি কৰিবা? V equal to V1 plus V2 plus Vn. হল? এতিয়া আমাৰ ইয়াত দেখিছা 1 by 4 pi epsilon কমন আহিব। So 1 by 4 pi epsilon আমি কমন ললো। This Q1 by R1P plus Q2 by R2P Qn by RNP. So this is the electric potential at the point P due to the other charges. It is a electric potential. গোটে চার্জ কিটা ক্ষেত্ৰত আমি ইলেক্ট্ৰিক পটেনশিয়াল due to the যদি আমি সামেশন ইউজ কৰিব পাৰো আগৰ গতে সামেশন ইউজ কৰিলে এটো ইউজ কৰিব পাৰা 1 by 4 pi epsilon summation I equal to 1 to I equal to n এটো qi বুলি লিখিব পাৰা এটা এটো rip বুলি লিখিব এটা সেন্টেন্সত আমি তেনেকে এক্সপ্ৰেস কৰিব পাৰো সামেশন ইউজ কৰিলে এটো গোটেটো আমি সামেশন ইউজ কৰিলে এনেকে কৰিব পাৰো equal to 1 by 4 pi epsilon naught summation I equal to 1 to n qi divided by rip এনেকে ইউজ কৰিব ঠিক আছে 1 by 4 pi epsilon I equal to 1 to n qi divided by so this is the electric potential due to system of charges কেবাটাও যদি চার্জ পার্টিকল থাকে তেতিয়ালে এটো হৈছে এটা পার্টিকুলার পয়েন্টত ইলেক্ট্রিক পটেনশিয়াল ঠিক আছে যদি তোমালোকৰ কোনোবা যে আসাইন্স মিডিয়ামৰ ষ্টুডেন্ট থাকা আসাইন্স মিডিয়ামৰ ষ্টুডেন্টৰ ক্ষেত্ৰতো এটো বিশেষ একো প্ৰবলেম নাই বৈদ্যুতিক বিভৱটো আমি উলিয়াব লাগে কেবাটাও যদি চার্জ পার্টিকল থাকে তেতিয়ালে তোমালোকৰ কোৱেশ্চনটো দিহাই থাকিব যে Q1 Q2 Qn এই চার্জখিনি Q1 Q2 Qn আধানখিনি এটা কোঅৰ্ডিনেট সিস্টেমৰ বা এটা সজ্জাৰ মূল বিন্দুৰ পৰা r1 r2 এটা rn ডিসটেন্সৰ ৰখা হৈছে তেতিয়া ফাৰ্স্ট চাৰ্জটোৰ কাৰণে প্ৰথম আধানটো Q1 আধানৰ কাৰণে p পইণ্টত বৈদ্যুতিক বিভৱ হ'ব v1 ইকুৱেল টু দিস বাকি কেইটা আধানৰ কাৰণে বৈদ্যুতিক বিভৱ হ'ব v2 ইকুৱেল 1 তোমালোকে আসামিজ মিডিয়ামৰ ক্ষেত্ৰত তোমালোকৰ অমূল্য চৌধুৰীৰ এখন কিতাপ আছে সেই কিতাপখনত নোটখিনি বৰ ধুনীয়াকৈ দিয়া থাকে গতিকে সেই কিতাপখন তোমালোকে ইউজ কৰিবা আসামিজ মিডিয়ামৰ ষ্টুডেন্টৰ ক্ষেত্ৰত যিখিনি ষ্টুডেন্টে হাই সেকেন্ডাৰীটো আসামিজ মিডিয়ামত লিখিব নোটবিলাক গতিকে তেওঁলোকে এই নোটখিনিৰ কাৰণে অমূল্য চৌধুৰীৰ যিখন কিতাপ সেই কিতাপখন প্ৰিফাৰ কৰিব পাৰে কিন্তু বাকিখিনি ষ্টুডেন্টে এনসিইআৰটি টেক্সটবুক ফুললি ফলো কৰিব লাগিব বুজি পাইছা না আসামিজ মিডিয়ামৰখিনি এনসিইআৰটি টেক্সটবুক ফলো কৰিবা কিন্তু বিশেষকৈ নোটখিনি বনাবৰ কাৰণে তোমালোকে অমূল্য চৌধুৰীৰ কিতাপখন প্ৰাথমিক পদাৰ্থ বিজ্ঞান অমূল্য চৌধুৰীৰ কিতাপখন তোমালোকে ইউজ কৰিব পাৰে ঠিক আছে সেইখনত তোমাৰ নোটবিলাক সহজকৈ আছে ঠিক আছে গতিকে আমি নেক্সট ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জিৰ ওপৰত ডিসকাস কৰিম ঠিক আছে নেক্সট টপিকটো আমাৰ ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি সেইটোলৈ যাম ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক পটেনশিয়ালৰ মাজত যিটো ৰিলেশ্যন আছে সেই ৰিলেশ্যনটোৰ ওপৰত আমি ডিসকাস কৰিম ঠিক আছে
গতিকে আজি আমাৰ টপিকটো হৈছে ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড ইলেক্ট্ৰিক পটেনচিয়েল ঠিক আছে টপিকটো কেনেকুৱা ইণ্টাৰেষ্টিং টপিকটো চাই লওঁ ৰিলেশ্যন বিটুইন electric field and electric potential. ধৰি ললা suppose এইটো এটা চাৰ্জ particle এইটো এটা চাৰ্জ particle plus q চাৰ্জ ইয়াৰ পৰা এটা definite distance of x distance of আমি q naught charge particle টা কনসিডার কৰিছো ঠিক আছে তে এই q naught charge particle টো এই charge particle টা প্ৰডিউস কৰা যিখন ফিল্ড আছে সেই ফিল্ড খনৰ এগেইনষ্টত ডিসপ্লেস কৰিবলৈ কাৰণে আমি কি কৰিব লাগিব ওয়ার্ক ডান কৰিব লাগিব ধৰি লৈছো এই charge particle ৰ কাৰণে এইখিনি যেটো ইলেক্ট্ৰিক ফিল্ড হ'ব দ্যাট ইজ E হল और ए चार्ज पार्टिकल तो ऊपर अप्लाई करा फोर्स टू F एतिया ए चार्ज पार्टिकल तो যদি আমি dx ডিসটেন্স এটো dx ডিসটেন্স ইলেক্ট্রিক ফিল্ডৰ এগেইনষ্ট আমি ডিসপ্লেস কৰো তেতিয়া আমি কি কৰিব ওয়ার্ক ডান কৰিব সো that work done due to unit positive charge is the electric potential difference. He work done to unit positive charge or ক্ষেত্ৰত সেই particular point এটাৰ মাজত potential difference. ঠিক আছে গতিকে আমি এনেকৈ যদি চাওঁ যে q naught charge particle টো আমি কনসিডাৰ কৰিছো x ডিসটেন্সত আছে এখন ইলেক্ট্ৰিক ফিল্ড গতিকে সেই চাৰ্জ পাৰ্টিকলটো dx ডিসটেন্স ডিসপ্লেস কৰিব কাৰণে আমি কি কৰিব ওয়ার্ক ডান কৰিব লাগিব গতিকে আমি এনেকৈ ক'ব পাৰোঁ if a let the charge particle q naught is displaced against the electrostatic force then amount of work done for dx displacement is dw equal to f dot dx dw equal to f dot dx so this f equal to আমি কি বুলি জানো the dw equal to f dot dx so this is equal to f dx cos 180 degree that electric field are against the displaced আছে মানে angle to কিমান 180 degree electric force are against them so it will be minus of f dx dw ঠিক আছে so this f equal to আমি কাক ডিসপ্লেস কৰিছো q naught charge particle equal to minus of q naught into e dx dw equal to this so this dw by q naught equal to minus of e dx and this dw by q naught a q naught charge particle to anote যেটো work done কৰা হয় সেই work done to কি হতে বা that is potential difference হয় না এটা f equal to q naught আমি অলরেডি পাইছো e equal to f by q naught f equal to e মানে পাইছো e equal to কিমান f by q naught হয় না এটা e equal to f by q naught হৈছে dw by q naught মানে কি পাইছো আমি ইলেক্ট্রিক পটেনশিয়াল বুলি পাইছো পটেনশিয়াল ডিফারেন্স হয় না গতিকে এটো যদি আমি পটেনশিয়াল ডিফারেন্স হয় equal to minus of e dx গতিকে e equal to কিমান পাম minus of dv by dx so this is the relation between
ইলেক্ট্ৰিক ফিল্ড এণ্ড ইলেক্ট্ৰিক পটেনচিয়েল এই যে d by dx যে পাইছো এটো কি বুলি কয় গ্ৰেডিয়েন্ট বুলি কয় ddx মানে গ্ৰেডিয়েন্ট বুলি কব দেই গ্ৰেডিয়েন্ট বুলি কৈছে হয় না এতিয়া চোৱা e equal to minus of dv by dx হয় না মানে গ্ৰেডিয়েন্ট অফ ইলেক্ট্ৰিক ফিল্ড সরি ইলেক্ট্রিক ফিল্ড ইজ দা গ্রেডিয়েন্ট অফ কি পটেনশিয়াল খালি মাইনাস তো আছে না এখানে কি বুলি কয় নেগেটিভ বুলি কয় মানে আমি তলত কি বুলি কয় therefore লিখিব পাৰিম কি বুলি যে ইলেক্ট্রিক ফিল্ড ইজ দা নেগেটিভ gradient of potential হলে আমি কলো কি বলি the electric field is the negative gradient of potential so this is the relation between electric field and electric potential হলে এটো হৈছে electric field আৰু electric potential ৰ মাজৰ relation হল গতি ইয়াৰ পাছত আমি ডিসকাস কৰিম কি equipotential surface equipotential surface ওপৰত আমি ডিসকাস কৰিম এতিয়া চোৱা এটো কাকো এনেকেও ক'ব পাৰি এটো পা আকৌ এনেকুৱা এটা ৰিলেচন এটা আহে যে e equal to minus of dv by dx হয় না এটো আকৌ তোমাৰ এনেকুৱা ধৰণৰ ক'ব পাৰি যে dv equal to minus of e dx হয় না গতিকে v equal to integration of e dot dx বুলি ক'ব পাৰি কাৰণ অলৰেডি ইয়াত e dot dx আছে বুজিছা e dot dx আছে খালি মাইনাসটো থাকিব দেই এই মাইনাসটো লিখলো হয় কাৰণ এটো তোমাৰ কিহৰ ক্ষেত্ৰত আহিলে এটো কিহৰ ক্ষেত্ৰত তোমাৰ দুইটা ফিল্ডৰ মাজৰ মানে ইলেক্ট্ৰিক ফোৰ্স আৰু ডিসপ্লেসমেন্টৰ মাজৰ এংগলটো 180 ডিগ্ৰী হে তাৰ পৰা গৈছে গতিকে v equal to এনেকৈ কৰিব পাৰি e dot dx ঠিক আছে গতিকে এটো মনত ৰাখিবা e dot dx এটো আমি এনেকৈ লিখিব পাৰোঁ দেই হল কেতিয়াবা তোমালোকে এনেকৈও পাব পাৰা ঠিক আছে মানে পটেনশিয়াল উলিয়াবৰ ক্ষেত্ৰত e dot আমি dx এপ্লাই কৰিব পাৰিম ইলেক্ট্ৰিক ফিল্ড দিয়া আছে এজ এ ফাংশন অফ x পটেনশিয়াল উলিয়াবলৈ কৈছে তেতিয়ালে এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব ঠিক আছে এতিয়া নেক্সট আমাৰ টপিকটো হৈছে ইকুইপটেনশিয়াল সাৰ্ফেস আমি এতিয়া এইটো চাম এতিয়া চোৱা ইয়াৰ এই শব্দটোতে মিনিংটো আছে ইকুইপটেনশিয়াল সাৰ্ফেস ইকুইপটেনশিয়াল সাৰ্ফেস মানে হৈছে কি ইকুই মানে ইকুৱেল মানে সেম পটেনশিয়াল তো পটেনশিয়াল সাৰ্ফেস মানে এখন সাৰ্ফেস যিখন সাৰ্ফেসৰ প্ৰত্যেকটো পইণ্টত ইলেক্ট্ৰিক পটেনশিয়াল সেম হ'ব সেই সাৰ্ফেসখনকে কি বুলি কোৱা হয় ইকুইপটেনশিয়াল সাৰ্ফেস বুলি কোৱা হয় বুজি পাইছা না so what is equipotential surface the surface at which but at every point electric potential remains same so that surface is known as equipotential surface but আমি definition হিচাপে লিখিলে তেনেকৈ ক'ব পাৰিম কি বুলি ক'ব পাৰিম the definition হিচাপে the surface around the source at which electric potential remains same at every point of the surface that is known as equipotential surface definition to likhi do any surface that has same electric potential at every point of the surface is known as equipotential surface আমি যদি ড্ৰ কৰোঁ কি বুলি কৈছে any surface that has same electric potential at every point of the surface is known as equipotential surface আমি যদি equipotential surface চাওঁ equipotential surface to কেনেকুৱা হয় যে এটা চাৰ্জ পাৰ্টিকুল যেটা কনসিডাৰ কৰিবা তাৰ চাৰিওফালে
ইকুইভেলেন্সিয়েল সারফেসৰ শেপটো এনেকুৱা ধৰণৰ তুমি যদি চোৱা আমি যদি এইটো পজিটিভ চাৰ্জ এটা কনসিডাৰ কৰিছো এইটো কিউ চাৰ্জ ইয়াৰ কাৰণে ইকুইভেলেন্সিয়েল সারফেস এইখন এখন ইকুইভেলেন্সিয়েল সারফেস এইখন এখন ইকুইভেলেন্সিয়েল সারফেস এইখন এখন ইকুইভেলেন্সিয়েল সারফেস ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ড খিনি এনেকৈ ওলাই যায় নৰ্মেলি ওলাই যায় এখন ইকুইপটেন্সিয়াল সারফেস ঠিক আছে ইয়াৰ এই চাৰ্জটোৰ কাৰণে যিকোনো পইণ্টত ইলেক্ট্ৰিক পটেনশিয়াল হ'বগে কি v ইকুয়াল টু k q by r মানে 1/4 pi epsilon naught q by r এটা পইণ্ট চাৰ্জৰ ক্ষেত্ৰত ইকুইপটেন্সিয়ালৰ সাৰফেসৰ শেপটো কেনেকুৱা হ'ব spherical shape of equipotential surface for a point charge is spherical এটো মনত ৰাখিবা spherical surface for point charge ইয়াত এইখিনি যেটো পটেনশিয়াল হ'ব এই সারফেস খনৰ প্ৰত্যেকটো পইণ্টত একেটা ইয়াত যেটো হ'ব এই সারফেস খনৰ প্ৰত্যেকটো পইণ্টত একেটা ইয়াত একেটা কিন্তু ইয়াত বেলেগ এইখিনি ধৰি ললা v1 ইয়াত ধৰি ললা v2 ইয়াত ধৰি ললা v2 চব বেলেগ ইয়াত v1 ইয়াত v2 আৰু ইয়াত v2 সবৰে বেলেগ বেলেগ কিন্তু এই সারফেস খনৰ প্ৰত্যেকটো পইণ্টত কিমান হ'ব v3 হ'ব এই সারফেস খনৰ প্ৰত্যেকটো পইণ্টত v2 এইখনত v1 ঠিক আছে এইটো এটা পজিটিভ চাৰ্জৰ ক্ষেত্ৰত মই কনসিডাৰ কৰিম তুমি যদি নেগেটিভ চাৰ্জৰ ক্ষেত্ৰত কনসিডাৰ কৰা একে ধৰণে খালি নেগেটিভ চাৰ্জৰ ক্ষেত্ৰত এই ইলেক্ট্ৰিক ফিল্ড খনৰ ডাইৰেকশনটো কি হ'ব ইনৱাৰ্ড বুজি পাইছানে গতিকে আমি আৰু এটা চাওঁচোন ইকুইপটেন্সিয়াল সারফেস এইটো আমি কি হ'ব পালো পইণ্ট চাৰ্জৰ ক্ষেত্ৰত পালো যদি আমি দুইটাই যদি পজিটিভ চাৰ্জ হয় তেতিয়া কেনেকুৱা হ'ব ইকুইপটেন্সিয়াল সারফেসৰ ক্ষেত্ৰত যদি দুইটাই যদি পজিটিভ চাৰ্জ হয় তেতিয়া আমাৰ শেপটো চাওঁ এইটো আমি চালটো গম পালো নেক্সট ইউনিফর্ম ফিল্ডত যদি চোৱা হয় ইউনিফর্ম ইলেক্ট্রিক ফিল্ড এখানে ইউনিফর্ম ইলেক্ট্রিক ফিল্ডত ইকুইপটেন্সিয়াল সারফেসৰ শেপটো এইখন ইকুইপটেন্সিয়াল সারফেস এইখন এখন ইকুইপটেন্সিয়াল সারফেস এইখন ইকুইপটেন্সিয়াল সারফেস এই সারফেসখনৰ প্ৰত্যেকটো পইণ্টৰ ইলেক্ট্ৰিক পটেনশিয়াল আছে এইখনটো সেম ধৰি লোৱা এইখিনিত যদি v1 হয় এইখিনিত v2 এই সারফেসখনৰ প্ৰত্যেকটো পইণ্টত v2 এই সারফেসখনৰ প্ৰত্যেকটো পইণ্টত ইলেক্ট্ৰিক পটেনশিয়াল কি হ'ব v1 এইখন ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ডত ইকুইপটেন্সিয়াল সারফেস আৰু এইখন কি হত পালো ডিউ টু পইণ্ট চাৰ্জ ঠিক আছে নেক্সট আমি চাওঁ এটা ইলেক্ট্ৰিক ডাইপোলৰ ক্ষেত্ৰত ইকুইপটেন্সিয়াল সারফেসৰ শেপটো ইলেক্ট্রিক ডাইপোল এটো 2 নম্বৰ দিলো আগতে 1 নম্বৰ এটো 3 নম্বৰ ইলেক্ট্রিক ডাইপোল
আমি অলৰেডি লাষ্ট ক্লাছত কৈছিলো ইলেক্ট্ৰিক ডাইপলৰ ক্ষেত্ৰত ইকুৱেটৰ লাইনত ইলেক্ট্ৰিক পটেনশিয়েল 0 আছিল হয় না গতিকে এইটো এটা ডাইপল এইটো প্লাস চাৰ্জ এইটো মাইনাস চাৰ্জ হয় না এইটো ধৰিলা প্লাস কিউ এইটো মাইনাস কিউ এটা ইলেক্ট্ৰিক ডাইপল ফৰ্ম হৈ গ'ল সেইটো কাৰণে এই মাজৰ দুখৰত এইটো ইকুইপটেনশিয়েল সাৰফেস হিচাপে সৰি এই কোণত ইকুৱেটৰ প্লেন হিচাপে ইউজ হ'ব আৰু যি কোণত ইলেক্ট্ৰিক পটেনশিয়েল 0 হ'ব বুজি পাইছা নে গতিকে মনত ৰাখিবা ইয়াৰ ক্ষেত্ৰত যদি আমি সাধাৰণতে চাওঁ ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো দেখি যাব বাকি এটো গ'ল ইলেক্ট্ৰিক ডাইপলৰ ক্ষেত্ৰত ইকুইপটেনশিয়েল সাৰফেস এই ৰিজনটো v ইকুৱেল টু কি 0 এইটো কি হয় কাৰণে 0 এই ৰিজনটো কি হিচাপে ইউজ হৈছে ইকুৱেটৰিয়েল লাইন হিচাপে ইউজ হৈছে ঠিক আছে নেক্সট দুইটা যদি পজিটিভ চাৰ্জ হয় for similar charge যিটো ফালে ইলেক্ট্ৰিক ফিল্ডখন ষ্ট্ৰং যিখনত সেইখনত ইয়াৰ শেপ বিলাক সৰি ইয়াৰ নাম্বাৰ লাইনটো অলপ বাঢ়ি যোৱা লিখা হয় এইটো পজিটিভ চাৰ্জ আৰু এইটো পজিটিভ চাৰ্জ দুইটা কাৰণে এনেকৈ ওলাই যাব এইটো হলে ইয়াৰ এই ৰিজনটো আকৌ পটেনশিয়েলটো কি হ'ব ম্যাক্সিমাম হ'ব ইয়াত আকৌ টাচ কৰিব দেই এইখিনি পটেনশিয়েলটো v = v1 + v2 হ'ব কিন্তু ইয়াত পটেনশিয়েলটো কি হ'ব 0 হ'ব ডিফাৰেন্সটো তোমাক দেখিছা গতিকে সিমিলাৰ চাৰ্জ আৰু ডিসিমিলাৰ সিমিলাৰ চাৰ্জৰ ক্ষেত্ৰত এই দুইটা এনেকৈ জয়েন হৈ গুচি গ'ল এনেকৈ কিন্তু ডিসিমিলাৰ চাৰ্জৰ ক্ষেত্ৰত এইটো এনেকুৱা কি হ'ল সেপাৰেট হৈ গুচি গ'ল ঠিক আছে গতিকে তোমালোকে চাবা কোনখিনি পৰা কোনখিনিলৈকে সেপাৰেচনটো আছে এই পাৰ্টটো ডিসিমিলাৰ চাৰ্জ এই পাৰ্টটো কি similar circle right so this is the different shape of equipotential surface বেলেগ বেলেগ shape আমি equipotential surface পালো ঠিক আছে দেখাত কেনেকুৱা লিখা লাগিছে এখন মকৰা জালৰ লিখা লাগিছে হয় না গতিকে চাবা so this is the different shape of equipotential surface ইলেক্ট্ৰিক ডাইপলৰ ক্ষেত্ৰত পালো similar চাৰ্জৰ ক্ষেত্ৰত পালো আমি আকৌ বেলেগ বেলেগ ক্ষেত্ৰত পালো হল এতিয়া এই equipotential surfaceৰ কিছুমান property আছে আমি সেইখিনি ওপৰত আমি স্টাডি কৰিম properties of equipotential surface properties খিনি ভিতৰত চোৱা properties of equipotential surface এতিয়া ফাৰ্স্ট পইণ্ট হৈছে no work has to be done to move a test charge over an equipotential surface কি বুলি ক'লে যে no work has to be done to move a test charge over an equipotential surface আমি এটা চাইছো আমি এখন equipotential surface draw কৰিছো equipotential surface মানে যিকোনো surface হ'ব পাৰে দেই য'ত ইলেক্ট্ৰিক পটেনশিয়েল সেম হয় না এতিয়া এখন equipotential surface বুলি আমি কনসিডাৰ কৰিম এখন equipotential surface a point b point যদি এখন equipotential surface হয় তেতিয়ালে a point of potential যিমান হ'ব b point of potential একেটাই হ'ব হয়নে গতিকে a আৰু b ৰ মাজৰ ডিফাৰেন্সটো হৈছে কি dx সাপোজ a আৰু b মাজৰ ডিফাৰেন্সটো dx গতিকে
A পৰা B লে ডিসপ্লেস কৰিব কাৰণে যেটো আমি ওয়ার্ক ডান কৰিব লাগে সেই ওয়ার্ক ডানৰ ফৰ্মুলাটো যদি আমি চোৱা হয় that is dw equal to কি আছিল f dot dx আছিল হয় না তাৰ পাছত আমি কি বুলি পাইছিলো যে dw equal to f dot dx আমি অলৰেডি ক'লোৱে যে dw equal to f dot dx ৰ পৰা আমি কি পাইছিলো কে this dw equal to q dot e dx equal to dw by q naught equal to minus of a dx equal to dv minus of a dx etu pabe হয় না এতিয়া সব কি বুলি কৈছে no work has to be done to move a surface over an equipotential surface আকো আমি কথা জানো যে dv dw equal to কি নো q naught into dv নহয় dw equal to q naught into dv কাৰণ হেতু আমি ডেফিনেশন পৰা আগতে পাইছো হয়নে কাৰণ v equal to w by q naught এতিয়া যদি a আৰু b মাজৰ যেটো পটেনশিয়াল ডিফারেন্স dv it যদি 0 হৈ যায় if dv equal to 0 then dw equal to কিমান হ'ব 0 কাৰণ এটো dv to potential difference a আৰু b potential একেটাই so a আৰু b potential যদি একেটাই হয় তেতিয়াহলে dv equal to কি হ'ব 0 হ'ব যদি dv 0 হয় then dw equal to কি 0 বুজি পাইছা কথাটো গতিকে কি বুলি ক'লে যে no work has to be done to move a test surface over an equipotential surface ইয়াৰ পৰা পালো কি বুলি পালো যে a আৰু b পইণ্ট দুটা ইলেক্ট্ৰিক পটেনশিয়াল সেম হ'ব যদি সেম হয় তেতিয়াহলে a পইণ্ট দুটাৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটো কি হ'ব একেটাই হ'ব হয়নে গতিকে তোমালোকে ডায়াগ্ৰামটো এনেকৈ লিখি দিব পাৰা the point a and b এনেকৈ লিখা ডায়াগ্ৰামটো কিবা the point a and b are obtained in equipotential surface a and b are obtained in equipotential surface therefore electric potential at a and b remains equal therefore potential difference in between a and b is 0 therefore we know dw equal to q naught dv if dv equal to 0 then dw equal to 0 ঠিক আছে next second point sabati second one electric field is always normal to the equipotential surface at every point electric field always normal to the equipotential surface at every point already আমি surface এখন draw কৰি যদি চাও এইখন surface হয় না equipotential surface ইয়াত দুটা পয়েন্ট ললো this is b point this is a point a point দুটাৰ মাজৰ potential difference কিমান বুলি ক'লো যদি আমি আগৰটো dv equal to 0 পাইছো না হয় না তাৰপৰা যদি আমি চাও dw equal to কি আছিলে f dot dx আছিলে equal to f মানে হৈছে q dot e f মানে q dot e sorry q dot e dot dx this is dw by q naught equal to e dot dx পালো so this dw by q naught মানে কিমান বুলি পাইছিলো dv পাইছিলো dv equal to e dot dx ঠিক আছে এই পয়েন্ট দুটাৰ পটেনশিয়াল টু সেম হয় here since dv equal to 0 therefore e dot dx equal to 0
dv equal to 0 therefore e dot dx equal to 0 দুটা ভেক্টৰৰ ডট প্ৰডাক্টটো 0 হৈছে কেলে 0 that means e dot dx equal to 0 that means e dx cos theta equal to 0 right e dot dx equal to 0 e dx cos theta equal to 0 e dx is not equal to 0 that means cos e dx is not equal to 0 গতিকে আমি কি পাম এইখিনিতে লিখা কি বুলি কৈছো the dv equal to 0 therefore e dot dx equal to 0 dv যদি 0 হয় e dot dx equal to 0 e dot dx মানে কি e dx cos theta equal to 0 e dx is not equal to 0 e dx to 0 নহয় so কি 0 cos theta equal to 0 that means theta equal to কি 90 এই theta তো কাৰ মাজত আহিব e আৰু dx ৰ মাজত যদি এখন সাৰফেসত ইলেক্ট্ৰিক ফিল্ডখন আৰু dx ৰ মাজত গতো 90 ডিগ্ৰী হয় তেতিয়া হলে এইখন যদি এখন সাৰফেস হয় এইখন যদি এখন ইকুইপটেন্সিয়াল সাৰফেস হয় তেতিয়া হলে ইয়াৰ যদি এইখন যদি dx হয় তেতিয়া হলে ইলেক্ট্ৰিক ফিল্ড এনেকৈ যাব so this is the e and this is dx so this angle is 90 degree তেতিয়া হে থিটা দিব 90 degree তো ইয়াৰ পৰা আমি এইটোৱে গম পালো the electric field is always normal to the equipotential surface. বুজি পালা? This theta equal 90 degree. হল এটা তোমাক প্রুফ করলে তুমি এনেকে কৰি দিব ঠিক আছে নেক্সট আমি আৰু এটা চাও দুখন ইকুইপটেন্সিয়াল সারফেসে ইন্টারসেক্ট two equipotential surface does not intersect to each other যদি intersect করে কি if they intersect then at the point of intersection we get two electric potential which is not possible third point লিখিম ঠিক আছে third point two equipotential surface never intersect to each other. Two equipotential surface never intersect to each other because if they intersect then at the point of intersection then at the common point by point of intersection keep on we get two electric potential দুটা electric potential হল we get two electric potential ঠিক আছে which is not possible ঠিক আছে the two equipotential surface never intersect to each other because if they intersect then at the common point we get by it so two electric potential which is not possible ঠিক আছে next number 4 equipotential surface
equipotential surface are closer in the region of strong electric field. Strong electric field. Electric field, the equipotential surfaces are closer in the region of strong electric field. बहुत बेसी থাকে ক্লোজ হৈ থাকে মানে এন্ড কি হৈ যাব অলপ কমি যাব এন্ড লেস ইন দা রিজন অফ উইক ইলেকট্রিক ফিল্ড ঠিক আছে গতিকে দিস আর দা প্রপার্টিজ অফ ইকুইপটেনশিয়াল সারফেস ঠিক আছে গতিকে ইয়াৰ পাছত আমি ইকুইপটেনশিয়াল সারফেসৰ পাছত আমি এটা আমি নেক্সট ডিসকাস কৰিম কিহৰ পৰা ইলেকট্রিক পটেনশিয়াল এনার্জি ঠিক আছে গতিকে আমি ইয়াৰ পাছত আমি পাম ইলেকট্রিক পটেনশিয়াল এনার্জি হয় না গতিকে তোমালোকে নেক্সট এইটো চাবা গতিকে আমি নেক্সট আকৌ বেলেগ এটা ভিডিঅ আকৌ তোমালোকক তেনেকৈ হয় না ঠিক আছে গতিকে আমি আজিলৈ এৰিছোঁ দিছ ইজ ইকুইপটেনশিয়াল সারফেস যে ইয়াৰ পাছত আমি লগ পাম কিহৰ ক্ষেত্ৰত যে ইলেকট্রিক পটেনশিয়াল এনার্জি ঠিক আছে থেংক ইউ আজিলৈ আহিছোঁ